हेलो फ्रेंड्स वेलकम टू आवर कोचिंग सेंटर आपनालोके যদি এই চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব। আজিৰ ভিডিওটোত এটা ইম্পৰ্টেন্ট টপিক আপোনালোকৰ কাৰণে লৈ আহিছো। অসম সাহিত্য সভা সম্পৰ্কে A to Z তথ্য ইয়াতে আপোনালোকে পাব। চাওক প্ৰথম পইণ্ট দিয়া আছে 1917 চনৰ 26 ডিসেম্বৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয়। Number 2 point অধিৱেশনখন অনুষ্ঠিত হৈছিল শিৱসাগৰ জিলাৰ জেৰেঙা পথাৰত। Number 3 point সভাখনৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু সম্পাদক শৰৎচন্দ্ৰ গোস্বামী। Number 4 point অসম সাহিত্য সভাৰ পূৰ্বৰ নাম আছিল সদৌ আসাম সাহিত্য সন্মিলনী। পূৰ্বৰ নাম কি আছিল? সদৌ আসাম সাহিত্য সন্মিলনী। Number 5 point 1924 চনৰ 5 মেত ই আসাম সাহিত্য সভা হিচাপে পঞ্জীয়নভুক্ত হয়। কিমান চনত হয়? 1924 চনৰ 5 মেত হয়। Number 6 point 1940 চনৰ ডিসেম্বৰ মাহত যোৰহাটত অনুষ্ঠিত সভাৰ অধিৱেশনত আসাম সাহিত্য সভাৰ ঠাইত অসম সাহিত্য সভা কৰা হয়। Number 7 point অসম সাহিত্য সভাৰ আদৰণি গীতটো হৈছে চিৰচেনেহী মোৰ ভাষা জননী। আদৰণি গীতটোৰ নাম কি? চিৰচেনেহী মোৰ ভাষা জননী। Number 8 point এই গীতটো মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল। প্ৰশ্ন সুধিব পাৰে চিৰচেনেহী মোৰ ভাষা জননী গীতটোৰ ৰচক কোন? মিত্ৰদেৱ মহন্ত। 9 অসম সাহিত্য সভাৰ প্ৰত্যেকটোৰ নক্সা আঁকিছিল যুগল দাসে। বহুত ইম্পৰ্টেন্ট অসম সাহিত্য সভাৰ প্ৰত্যেকটোৰ নক্সা কোনে আঁকিছিল? যুগল দাসে। Number 10 point অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীকটো 1960 চনৰ 28 অক্টোবৰত গ্ৰহণ কৰা হৈছিল। কিমান চনত গ্ৰহণ কৰা হৈছিল? 1960 চনৰ 28 অক্টোবৰত। 11 point প্ৰতীকটো আছিল এনে ধৰণৰ এখন ঠগাত থকা হাঁচিপতীয়া পুথিৰ ওপৰত মাটিৰ চাকি, তাৰ চাৰিওফালে চিৰচেনেহী মোৰ ভাষা জননী আৰু তলত এটি তৰা লিখা আছে। Number 11 point লক্ষীনাথ বেজবৰুৱাৰ ও মোৰ আপোনাৰ দেশ গীতটো সভাৰ পতাকা উত্তোলনৰ গীত হিচাপে ব্যৱহাৰ কৰা হয়। সভাৰ পতাকা উত্তোলনৰ গীতটো হৈছে ও মোৰ আপোনাৰ দেশ। মিত্ৰদেৱ মহন্ত ৰচিত চিৰচেনেহী মোৰ ভাষা জননী গীতটো সভাৰ আৰম্ভণি গীত হিচাপে আৰু ও মোৰ আপোনাৰ দেশ গীতটি সভাৰ সামৰণি গীত হিচাপে ব্যৱহাৰ কৰা হয়। সামৰণি গীতটো হৈছে ও মোৰ আপোনাৰ দেশ। তাৰ পিছৰ পইণ্টটো হ'ল সভাৰ মুখ্য কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত। ক'ত অৱস্থিত? যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন। নেক্সট পইণ্ট সভাৰ অসম সাহিত্য সভা পত্ৰিকা নামৰ মুখপত্ৰখন 1927 চনত প্ৰথম প্ৰকাশ পাইছিল। সভাৰ শতবাৰ্ষিকী উদযাপন 2017 চনত শিৱসাগৰৰ জেৰেঙা পথাৰত অনুষ্ঠিত হৈছিল। নেক্সট পইণ্ট অসম সাহিত্য সভাৰ শতবাৰ্ষিকী বঁটা নমিতা গোখলেক প্ৰদান কৰা হৈছে। শেহতীয়াকৈ কাক প্ৰদান কৰা হৈছে? নমিতা গোখলেক। অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন গ্ৰন্থ আছিল শ্ৰী শ্ৰী দেৱ দামোদৰ চৰিত্ৰ। প্ৰথমখন গ্ৰন্থৰ নাম কি? শ্ৰী শ্ৰী দেৱ দামোদৰ চৰিত্ৰ। 1999 চনৰ পৰা অসম সাহিত্য সভাৰ কাৰ্যকাল আৰু সভাৰ অধিৱেশন 2 বছৰীয়া কৰা হয়। নেক্সট পইণ্ট 2023 চনত অধিৱেশন অনুষ্ঠিত হৈছিল নাৰায়ণপুৰত আৰু সভাপতি আছিল ডক্টৰ সূৰ্যকান্ত হাজৰিকা। নেক্সট পইণ্ট 2024 চনত অধিৱেশনখন বাৰপুজীয়াত অনুষ্ঠিত হ'ব। ক'ত অনুষ্ঠিত হ'ব? বাৰপুজীয়াত। 2025 চনত অধিৱেশনখন পাঠশালাত অনুষ্ঠিত হ'ব। 2025 চনৰ কাৰণে ক'ত অনুষ্ঠিত হ'ব? পাঠশালাত। 2021 আৰু 2022 বৰ্ষত কোভিডৰ কাৰণে সভা অনুষ্ঠিত হোৱা নাছিল।